ৰাতিপুৱাই দিনটোলে যদি কামকেইটা কৰি আজৰি হৈ লওঁ তেতিয়া আৰু দিনটো আজৰি থাকোঁ। যিহেতু ৰাতিপুৱাই যদি আমি কামখিনি আজৰি হৈ লওঁ তেতিয়া দিনটোলৈ ভাল লাগি থাকে, নহ'লে আৰু দুপৰীয়া সময়ত কাম কৰিবলৈ বেয়া লাগে। মই ৰাতিপুৱাই কামবোৰ আজৰি হৈ লওঁ। এয়া এতিয়া ছিঙি আনিলোঁ আৰু এইকেইডাল খাবলৈ হৈ গ'ল আৰু এসাঁজ দাংবডি 5ডালমান হয় আৰু 5-6ডালমান। আৰু এয়া গাজৰবোৰ ঘন হ'ল, যিকেইটা সেৰেঙা অকণমান ডাঙৰ হৈছে, বাকীবোৰ সৰু সৰু দেখিছানে? বাৰু যি নহওক, এইবাৰ প্ৰথম কৰিছোঁ কাৰণে আৰু এয়াই বহুত। আৰু এতিয়া বনাবলৈ লৈছোঁ চাহ একাপ খাওঁ, মানে খাওঁ লাগে ন, চাহ একাপ খাওঁ। আৰু দুপৰীয়ালৈ বনাই থৈছোঁ, মই মানে অকণ বাগৰি আছিলোঁ যে চকুকেইটা কিবা লাগিছে। দুপৰীয়ালৈ ৰাতিয়ে তিয়াই থৈছিলোঁ কাবেলি বুট, আৰু এতিয়া দি দিছোঁ, মানে ইয়াত ভালকৈ ফুটাই দি দিছোঁ বুট দাইল। আৰু এইখিনি দুপৰীয়াকৈ মানে বনাম। আৰু এতিয়া চাহ একাপ খাই লওঁ, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, চাহ একাপ খাওঁ, চেনি নিদিওঁ আৰু তাতে লাল চাহ একাপ খাওঁ, নহ'লে মাথাটো বিষাইছে খুব। অকণমান খাই লওঁ, তাৰপৰা সেয়া বনাম। আৰু পাচলিও নাইকিয়া হৈছে, আনিবলৈ যাম কাইলৈ পৰহিলৈ মানে আনিবলৈ, কাইলৈ মানে যাম নেকি আনিবলৈ। আৰু ঘৰৰ মুখেদি পাচলি বেপাৰী যায়, মই মানে ৰাতিপুৱা লগেই নাপাওঁ। কাইলৈ চব আজৰি হৈ ৰৈ থাকিব লাগিব, নহ'লে আৰু তিনিআলিলৈ যাম আনিমগৈ। আৰু ঘৰত গাজৰ দুটা এটা হৈছে যে তেনেকৈ খাই আছোঁ চাটনিটো। পানীটো উতলি গ'লে এয়া। শুভ সন্ধ্যা সকলোকে। এয়া দেখিছেনে, এয়া ঘৰৰ মাছ, এইটো মাগুৰ মাছ, এয়া শ'ল মাছ। আৰু এতিয়া বনাবলৈ লৈছোঁ মাছ। এয়া ঘৰৰ মাছ, মানে আজি পুখুৰী সিঁচিছিলে আমাৰ, কিন্তু মাছ ইমান নোলালে, কাৰণ পুখুৰীটোত ইমানেই মানে বোকা, ইমানেই পলস। মই প্ৰথম নামি যাওঁতে একদম সোমাই গৈছোঁ, সাংঘাতিক পলস মানে। আৰু গছ টছ পৰি মানে পুখুৰীটোৰ অৱস্থা নাই, আৰু জীয়াই থোৱা মাছ নাছিলে, এইবিলাক বাহিৰৰ পৰাই যি সোমাইছে সেয়াই। তাৰপৰা আজি সিঁচি পেলাই মানে পুখুৰীটো অলপ চফাও কৰিব, আৰু এটা চাইড পুতি দিম কৈছে। তাৰপৰা মাছ ধৰিলে, মাগুৰ মাছ বেছি পোৱা নাছিলে, চবকে দি দিছে, আৰু ঘৰক দিছে, দুটা কেনেকৈ দিছে। বাকী ঘৰলৈ আছে নেকি চাগে 4টামান। তাৰপৰা এটা বোলো বনাওঁ, আৰু শ'ল মাছ বনাওঁ, আৰু জাতিলাও বিলাহীৰে সৈতে বনাম, মানে মাছৰ জোল। বোলো মাছটো জুইতে বনাই দিওঁ। আৰু দিনটো আজি মানে পুখুৰীত নামি থাকিলোঁ যে, ইমান বিষাইছে গা চাবোৰ। ভিডিঅ' দিবলৈও সময় পোৱা নাই, আনকি ফটো একপিও দিয়া নাই, অলপ আগত দিছোঁহে, মানে সময়ে পোৱা নাই আজি, গম পায়নে? হেতাখন হাততে আছে। আৰু ঠিক আছে, কেৰাহী গৰম হৈ গৈছে, মানে এয়া গৰম হৈ গৈছে, মাছটো দি লওঁ, তাৰপৰা আকৌ আপোনালোকক লগ পাই আছোঁ জাতিলাওৰ সৈতে শ'ল মাছ বনাইছোঁ, আৰু লগতে মাগুৰ মাছো দি দিছোঁ, ধুনীয়াকৈ বনাইছোঁ। আৰু এইফালে মানে ভাতৰ থালখন বাঢ়ি থোৱা আছে যে, সেইকাৰণে মানে ধোঁৱাটো অকণমান দিগদাৰ দিছে। আৰু ইগন'ৰ কৰিব সেইবিলাক, খালি খাবলৈও চাগে বৰ ধুনীয়া হ'ব দেই। নিজে বনাইছোঁ, নিজে প্ৰশংসা কৰিছোঁ, আৰু উপায় নাই।